মৰমৰ শিক্ষাৰ্থীসকল, আমি ইন্ট্ৰডাকশ্যন টু ৰাইটিং এ লেসন প্ল্যান শীৰ্ষক যিটো আমি ভিডিঅ' ইতিমধ্যে বনাইছোঁ, তাৰ প্ৰথম অংশত আমি পাঠ পৰিকল্পনাৰ আৰম্ভণি স্তৰলৈকে কি কৰা হয় সেই সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিছোঁ। আজি আমি তাৰ পৰৱৰ্তী যি স্তৰ আছে, উপস্থাপন আৰু সমাপ্তিকৰণ, প্ৰেজেণ্টেশ্যন আৰু ক্ল'জাৰ, এই দুটা স্তৰৰ আমি কি কৰিব লাগে সেই সম্পৰ্কে আমি কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম। যে এনাউন্সমেণ্ট অফ দ্য টপিক মানে পাঠ ঘোষণাৰ লগে লগে ইন্ট্ৰডাকশ্যন ষ্টেপত বা আৰম্ভণি স্তৰৰ একেবাৰে গুৰুত্বপূৰ্ণ শেষৰ কামটো হৈছে পাঠ ঘোষণা। শিক্ষকে পাঠ ঘোষণা কৰাৰ পাছত আমাৰ উপস্থাপন স্তৰটো আৰম্ভ হয়, আৰু সেইকাৰণে শিক্ষকৰ পাঠ ঘোষণাটো আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ ই ইন্ট্ৰডাকশ্যনৰ পৰা প্ৰেজেণ্টেশ্যন ষ্টেপলৈ স্বতঃস্ফূৰ্তভাৱে শিক্ষকজনক পাঠটো আগবঢ়াই লৈ যোৱাত সহায় কৰে। আৰু সেইকাৰণে এনাউন্সমেণ্ট অফ দ্য টপিক বা পাঠ ঘোষণা কাৰ্যটোক আমি আৰম্ভণি স্তৰ আৰু উপস্থাপন স্তৰৰ আমি সংযোজক বুলিও আমি কওঁ। Juncture point between the step introduction and presentation. এতিয়া ইন্ট্ৰডাকশ্যন ষ্টেপৰ পাছত উপস্থাপন ষ্টেপত আমি প্ৰথম কলমত যেনেকৈ ইন্ট্ৰডাকশ্যনত লিখিছিলোঁ, প্ৰথমতে স্তৰটোৰ নাম লিখিব লাগে। দ্বিতীয় কলমটোত লিখিব লাগে শিক্ষণীয় বিন্দু, ইংৰাজীত টিচিং পইণ্ট বুলি কয়। তাৰে পিছৰ কলমটোত মানে ৩ নম্বৰ কলমটোত লিখিব লাগে বিশেষ উদ্দেশ্য বা শিক্ষণীয় উদ্দেশ্য, ইংৰাজীত এইটো কি বুলি কোৱা হয়, স্পেচিফিক অবজেক্টিভ বা ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভ বুলি কোৱা হয়। তাৰপাছত চতুৰ্থ কলমটোত লিখিব লাগে শিক্ষকৰ কাৰ্যাৱলী, পঞ্চমটো কলমত লিখিব লাগে ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলী, আৰু ষষ্ঠ কলমত লিখিব লাগে আকাংক্ষিত শিক্ষাদানৰ ফল। গতিকে এইকেইটা কলমত আমি প্ৰেজেণ্টেশ্যন ষ্টেপটো আমি লিখোঁ। কি লিখোঁ? প্ৰথম কলমত স্তৰটোৰ নাম উপস্থাপন, দ্বিতীয় কলমত লিখোঁ শিক্ষণীয় বিন্দু টিচিং পইণ্ট, ৩ নম্বৰ কলমত লিখোঁ বিশেষ উদ্দেশ্য বা শিক্ষণীয় উদ্দেশ্য, ইংৰাজীত যিটো কোৱা হয় স্পেচিফিক অবজেক্টিভ বা ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভ। ৪ নম্বৰ কলমটোত লিখা হয় শিক্ষকৰ কাৰ্যাৱলী, ৫ নম্বৰ কলমটোত লিখা হয় ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলী, আৰু ষষ্ঠ কলমত লিখা হয় আকাংক্ষিত শিক্ষাদানৰ ফল। এই ৬টা কলমত আমি উপস্থাপন স্তৰটো লিখিব লাগে। আগতে বিশেষ উদ্দেশ্যটো সাধাৰণ উদ্দেশ্যৰ তলতে লিখিছিল, আজিকালি কিন্তু তেনেকৈ নিলিখে। কিয় নিলিখে? বিশেষ উদ্দেশ্যবিলাক সাধাৰণতে কোনো এটা বিশেষ শিক্ষণীয় বিন্দু বা টিচিং পইণ্টৰ লগতহে জড়িত, সেয়েহে সেইবিলাকক সেই শিক্ষণীয় বিন্দুটোৰ বিপৰীতেহে লিখিব লাগে, সেইটোকে উপযুক্ত বুলি ভাবা হয়। আৰু সেইকাৰণে আজিকালি পাঠ পৰিকল্পনাত কি কৰা হয়, টিচিং পইণ্টৰ এগেইনষ্টহে স্পেচিফিক অবজেক্টিভবোৰ লিখে। এতিয়া উপস্থাপন স্তৰত শিক্ষকে যি নতুন বিষয়বস্তু ছাত্ৰ ছাত্ৰীক শিকাব সেইখিনি স্পষ্টকৈ উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু শিক্ষকে এই উপস্থাপন কৰোঁতে তেওঁ কেইটামান বিশেষ প্ৰিন্সিপল তেওঁ মানি চলিব লগা হয়। এই প্ৰিন্সিপল কেইটা হৈছে প্ৰিন্সিপল অফ চিলেকশ্যন, প্ৰিন্সিপল অফ ডিভিজন, প্ৰিন্সিপল অফ ছাকচেছিভ ক্লিয়াৰনেছ এণ্ড প্ৰিন্সিপল অফ ইণ্টিগ্ৰেশ্যন। তাৰমানে যি নতুন বিষয়বস্তু তেওঁ পঢ়াব, তেওঁ কণ্টেণ্ট লাগিব। এটা লেচন প্লেন এনেই নহয়, এটা বিশেষ কণ্টেণ্ট, হয়তো এটা ছাবজেক্টৰ কোনো এটা বিশেষ পাঠ তেওঁ বাছি ল'ব। গতিকে তেওঁ পাঠটো প্ৰথমতে কি পঢ়াব সেইটো বাছি ল'ব লাগিব। সেইটো বাছি লোৱাৰ পাছত তেওঁ 40 বা 45 মিনিটত তেওঁৰ ইন্ট্ৰডাকশ্যনত ইতিমধ্যে 7-8 মিনিট হৈয়ে যায়, বা
তাতকৈ কেতিয়াবা বেছি সময় ল'ব পাৰে, বেছি সময় লোৱাটো উচিত নহয়, 8 মিনিটমানত শেষ কৰিব পাৰিলে ভাল। ইন্ট্ৰডাকশ্যন ষ্টেজত কিছু সময় অতিবাহিত হৈ যায়। ইন্ট্ৰডাকশ্যনৰ পাছত কি থাকে? প্ৰেজেণ্টেশ্যন থাকে। গতিকে প্ৰেজেণ্টেশ্যনৰ পাছত আৰু ক্লজাৰ ষ্টেজত থাকে, সমাপ্তিকৰণ থাকে, তাতো অলপ সময় লাগে। গতিকে তেওঁ 40 বা 45 মিনিটৰ এটা পিৰিয়ডত তেওঁ হাৰ্ডলি আমি যদি চাওঁ, এইফালে যদি 8 মিনিট বা 10 মিনিট যায়, এইফালে আকৌ 8 মিনিট লাগিব। গতিকে কিমান লাগিব আমাক? 18, 7, 25, 18, 8 আৰু 10, 18 মিনিট লাগিব। আৰু এইফালে আমি পাম 27 মিনিট, যদি 45 মিনিটৰ যদি ক্লাছ হয়। এতিয়া 27 মিনিটত তেওঁ অকল পঢ়াব যে তেনেকুৱা কথা নাই, তেওঁ আৰু বহু ধৰণৰ কাম কৰিব লাগে। সেইকাৰণে তেখেতে কিমানখিনি পঢ়াব পাৰিব সেইটো তেওঁ নিজে অনুধাৱন কৰি পেলাই বিষয়বস্তুটো তেওঁ বিশ্লেষণ কৰিব লাগে। বিশ্লেষণ নহয়, বিষয়বস্তুটো নিৰ্বাচন কৰিব লাগে। গতিকে নিৰ্বাচন কৰাৰ পাছত তেওঁ নিৰ্বাচিত বিষয়টোক তেওঁ কি কৰিব লাগে? টিচিং পইণ্টত ভাগ কৰি ল'ব লাগে। টিচিং পইণ্টত ভাগ কৰি লোৱাৰ পাছত আমি পৰ্যায়ক্ৰমে এটা টিচিং পইণ্ট তেওঁ সঠিকভাৱে শিকোৱাৰ পাছত তেওঁ দ্বিতীয় টিচিং পইণ্টলৈ যাব লাগে। এনেদৰে গোটেইকেইটা টিচিং পইণ্ট তেওঁ শেষ হোৱাৰ পাছত তেওঁ কি কৰিব লাগে? তেওঁ যে পাঠটোৰ মাজত সংযোগ স্থাপন কৰিব লাগে। মানে গোটেইকেইটা টিচিং পইণ্টৰ মাজত যিটো সংযোগ আছে, সেই সংযোগটো মানে যিটো ইণ্টিগ্ৰেশ্যন যিটো বুলি কয়, সেই ইণ্টিগ্ৰেশ্যনটো তেওঁ কৰিব লাগে। এতিয়াতো কেনেকৈ কৰে? এইটো এটা প্ৰব্লেম। কওঁতে সহজ, কিন্তু এইটো কেনেকৈ কৰিব লাগে আমি সেই কথাটো সেই সম্পৰ্কে কথা অলপ পাতিছোঁ। যে প্ৰত্যেক পাঠতে প্ৰথম কথা হ'ল টিচিং পইণ্টটো কেনেকৈ নিৰ্বাচন কৰিব। যে টিচিং পইণ্টটো নিৰ্বাচন কৰাৰ এজন শিক্ষকে শ্ৰেণীকোঠাত যোৱাৰ আগতে তেওঁ যি পঢ়াব, সেই পাঠটো তেওঁ সঠিকভাৱে পঢ়ি লোৱাটো দৰকাৰ। প্ৰত্যেক পাঠৰ যোগেদি কিছুমান বিশেষ অৰ্হতা আয়ত্ত কৰোৱাৰ কাৰণে চেষ্টা কৰা হয়। প্ৰত্যেক পাঠৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে কিছুমান নতুন জ্ঞান আহৰণ কৰে। তেওঁলোকৰ নতুন জ্ঞান আহৰণ কৰে, তেওঁলোকৰ বোধ জন্মে, তেওঁলোকে প্ৰয়োগ কৰাৰ সুবিধা পায়, তেওঁলোকে নতুন কৌশল, সেই নতুন মনোভাৱৰ তেওঁলোকৰ জন্ম হয়। গতিকে প্ৰত্যেক পাঠৰে কিছুমান অন্তৰ্নিহিত উদ্দেশ্য আছে, যে প্ৰত্যেক পাঠৰ যোগেদি কিছুমান নিৰ্দিষ্ট অৰ্হতা আয়ত্ত কৰাৰ কাৰণে চেষ্টা কৰা হয়। গতিকে শিক্ষকজনে সেই কথা অন্তৰ্নিহিত সেই উদ্দেশ্যখিনি বুজি পাব লাগিব। মানে কোনো এটা পাঠ কিয় পঢ়োৱা হয় বা সেই পাঠটো কিয় পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰি দিয়া হৈছে, সেই কথাটো যদি শিক্ষকজনে ভালদৰে বুজি নাপায়, তেতিয়াহ'লে তেখেতে ভালদৰে পঢ়াব নোৱাৰে। আৰু সেয়েহে যে আমি যিকোনো বস্তু এটা শিকোৱাৰ আগতে সেই পাঠটোৰ যেতিয়া অন্তৰ্নিহিত যিখিনি উদ্দেশ্যখিনি আমি বুজি পাম, তাত থকা অৰ্থতাবিলাকক যেতিয়া আমি উলিয়াই ল'ব পাৰিম, যিবিলাক ছাত্ৰ ছাত্ৰীৰ মাজত বিকাশ কৰিব লাগে, তেতিয়াহ'লে আমি সেই পাঠটোৰ কোনখিনি কথানো শিকাবলগীয়া আছে, সেইখিনি কথা আমি বাছি উলিয়াব পাৰিম। এতিয়া টিচিং পইণ্ট মানে হৈছে শিক্ষণীয় বিন্দু। তাৰমানে শিক্ষণীয় বিন্দু মানে তাত নিশ্চয় শিকিবলগীয়া কিবা কথা আছে, আৰু সেইকাৰণে এইটো টিচিং পইণ্ট হয়। গতিকে টিচিং পইণ্ট এটা হ'ব লাগিলে ছাত্ৰ ছাত্ৰীৰ কিবা এটা শিকিবলগীয়া থাকিব লাগিব, আৰু পাঠটোত নিশ্চয় সেই সুবিধাখিনি থাকিব। আৰু সেই অনুসাৰে শিক্ষকে টিচিং পইণ্টবিলাক কি কৰিব লাগে? ভাগ কৰিব লাগে। শিক্ষণীয় বিন্দুবিলাক তেওঁ ঠিক কৰি ল'ব লাগে পাঠ পৰিকল্পনা এটাত অন্তৰ্ভুক্ত কৰাৰ আগতে। এতিয়া যে এই টিচিং পইণ্টবিলাক যদি এটা পাঠ, উদাহৰণস্বৰূপে যদি এটা পাঠত যদি 5টা টিচিং পইণ্ট থাকে, তেতিয়া কোনটো টিচিং পইণ্ট আগতে আহিব, কোনটো পিছত আহিব, সেই কথাটো শিক্ষকে কিন্তু জনা দৰকাৰ। আমাৰ প্ৰিন্সিপল এটা আছে যে known to unknown, easy to difficult, particular to general, এইবোৰ যি প্ৰিন্সিপল আছে,
এই প্ৰিন্সিপলবিলাকক আমি ফ'ল' কৰিব লাগে, যিটো আমি মেক্সিম বুলিও কওঁ। মেক্সিম আৰু প্ৰিন্সিপলৰ মাজত আচলতে বৰ বিশেষ পাৰ্থক্য নাই। গতিকে মেক্সিম যিটো আমাৰ আছে, যিবিলাক চাইক'লজিকেল প্ৰিন্সিপল বুলি কয়, ইজি টু ডিফিকাল্ট, নন টু আনন'ন, পাৰ্টিকুলাৰ টু জেনেৰেল, এনেকৈ কেইটামান আমাৰ মেক্সিম আছে। গতিকে এইকেইটাৰ ভিত্তিতহে আমি টিচিং পইণ্টবোৰ সজাই ল'ব লাগে। গতিকে প্ৰথম টিচিং পইণ্টটো আহিব সহজটো, যিটো ছাত্ৰ ছাত্ৰীয়ে সহজতে বুজি পায়। এতিয়া প্ৰথম টিচিং পইণ্টটো মানে লেচন প্লেনত পইণ্টটো অকল উল্লেখ কৰিব লাগে। যেনে ধৰা হ'ল, যদি প্ৰথম টিচিং পইণ্টটো যদি কবি পৰিচয় হয়, তেতিয়াহ'লে কি লিখিব? কবি পৰিচয়। টিচিং পইণ্টত লিখিব কবি পৰিচয়। তাৰপাছত এতিয়া মই ক'লোঁ যে প্ৰত্যেক টিচিং পইণ্টৰ এগেইনষ্টে কি থাকিব লাগে, মানে প্ৰত্যেক টিচিং পইণ্টৰ এগেইনষ্টে কি থাকিব লাগে? স্পেচিফিক অবজেক্টিভ থাকিব লাগে, মানে বিশেষ উদ্দেশ্য বা শিক্ষণীয় উদ্দেশ্য থাকিব লাগে। আৰু থাকিবই, কাৰণ যদি নাথাকে তেতিয়াহ'লে সেইটো টিচিং পইণ্ট হ'ব নোৱাৰে। আৰু টিচিং পইণ্ট বুলি এইকাৰণে কৈছে, ইয়াৰ মানে কি যে প্ৰত্যেক টিচিং পইণ্টৰ এগেইনষ্টে এটা স্পেচিফিক টিচিং পইণ্ট, স্পেচিফিক টিচিং মিনছ অবজেক্টিভ এটা থাকিবই, ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভ এটা থাকিবই। গতিকে সেই অবজেক্টিভটো আমি লিখিব লাগে। আৰু অবজেক্টিভটো লিখোঁতে সাধাৰণতে আমি ছাত্ৰ ছাত্ৰীৰ আচৰণসূচক শব্দ ব্যৱহাৰ কৰি লিখিব পাৰিলে ভাল। তাৰমানে এটা শিক্ষণীয় বিন্দুৰ দ্বাৰা বা এটা শিক্ষণীয় বিন্দু শিক্ষকে শিকাই শেষ কৰাৰ পাছত বা উপস্থাপন কৰাৰ পাছত ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰিব, সেই কথাখিনি স্পেচিফিক অবজেক্টিভ বা ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভ, মানে যিটো আমি বিশেষ উদ্দেশ্য বুলি কওঁ, তাত পৰিস্ফুট হোৱাটো দৰকাৰ। ধৰা হ'ল কবি পৰিচয়ৰ ক্ষেত্ৰত, যে কবি পৰিচয় যদি টিচিং পইণ্ট হয়, তেতিয়া স্পেচিফিক অবজেক্টিভত যে শিক্ষকে নিজে জানিব যে কবি পৰিচয়টোৰ পৰা ল'ৰা ছোৱালীয়ে কি কি কৰিব পাৰিব। যেনে কবি সম্পৰ্কে তেওঁলোকে কবিৰ নাম জানিব, তেওঁলোকে কবিৰ জন্ম কিমান চনত হৈছিল, মৃত্যু কিমান চনত হৈছিল সেইটো ক'ব পাৰিব। কবিৰ উল্লেখযোগ্য ৰচনাৱলীৰ বিষয়ে জানি মানে ক'ব পাৰিব। গতিকে স্পেচিফিক অবজেক্টিভটো আমি এনেকৈ লিখিব লাগিব যে ছাত্ৰ ছাত্ৰীয়ে কবিৰ সম্পৰ্কে ক'ব পাৰিব আৰু লিখিব পাৰিব। গতিকে ছাত্ৰ ছাত্ৰীৰ যিটো আচৰণসূচক শব্দ, ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰিব, সেইটো ব্যৱহাৰ কৰিহে আমি স্পেচিফিক অবজেক্টিভবোৰ লিখিব লাগে। এতিয়া টিচিং পইণ্টৰ এগেইনষ্টে স্পেচিফিক অবজেক্টিভটো লিখাৰ পাছত এতিয়া সেইটো পঢ়োৱাৰ কাৰণে শিক্ষকে কি কি কাম কৰে, সেইখিনি কথা আমি শিক্ষকৰ কাৰ্যাৱলীত উল্লেখ কৰিব লাগিব। এতিয়া শিক্ষকে কি পদ্ধতি, কি কৌশল ব্যৱহাৰ কৰি শিকাব, সেই কথাখিনি শিক্ষকৰ কাৰ্যাৱলীত লিখিব লাগিব। যদি শিক্ষকে যদি ব্যাখ্যা কৰে, তেতিয়াহ'লে শিক্ষক তাতে উল্লেখ কৰিব যে শিক্ষকে কবি সম্পৰ্কীয় কথাখিনি বা কবি সম্পৰ্কীয় যিখিনি তথ্য আছে সেইখিনি ব্যাখ্যা ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰিব। বা যদি অন্য মেথড ব্যৱহাৰ কৰে, তেতিয়াহ'লেও সেই কথাটো শিক্ষকৰ কাৰ্যাৱলীত আহিব লাগিব। শিক্ষকৰ কাৰ্যাৱলীত শিক্ষকে কি কৰিব সেই বিশেষ শিক্ষণীয় বিন্দুটো পঢ়োৱাৰ কাৰণে, সেইটো উল্লেখ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীয়ে কি কৰিব, সেই কথাখিনি ছাত্ৰ ছাত্ৰীৰ শিতানত লিখিব লাগিব। আৰু ষষ্ঠ কলমত কি লিখিব লাগিব, এই বিশেষ কাৰ্যৰ ফলত ছাত্ৰ ছাত্ৰীৰ কিনো আচৰণ পৰিৱৰ্তন আমি আশা কৰিছোঁ, সেই কথাখিনি তাতে আমি লিখিব লাগিব, যিটোক আমি আকাংক্ষিত শিক্ষাদানৰ ফলাফল বুলি কওঁ। এতিয়া বিশেষ উদ্দেশ্য আৰু আকাংক্ষিত শিক্ষাদানৰ মাজত আচলতে বৰ বিশেষ পাৰ্থক্য নাই। কাৰণ আমি যিহেতুকে ইয়াতে আকাংক্ষিত শিক্ষাদানৰ ফলাফল এক্সপেক্টেড লাৰ্ণিং আউটকাম, গতিকে শিক্ষকে কোনো এটা বিশেষ কাৰ্যৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ যি আচৰণৰ পৰিৱৰ্তন আনিব খুজিছে, সেই কথাখিনি আকাংক্ষিত শিক্ষাদানত আমি লিখিব লাগিব। গতিকে যদি টিচিং পইণ্টটো যদি হয় কবি পৰিচয়,
বিশেষ উদ্দেশ্য যদি হয় ছাত্ৰ ছাত্ৰীয়ে কবি সম্পৰ্কে ক'ব পাৰিব আৰু লিখিব পাৰিব তেতিয়াহ'লে এক্সপেক্টেড লাৰ্নিং আউটকামটো কি হ'ব যে ছাত্ৰ ছাত্ৰীসকলে কবি সম্পৰ্কে লিখিব কবি সম্পৰ্কে কিছু কথা লিখিব পাৰিব আৰু সুধিলে কিছু কথা ক'বও পাৰিব গতিকে আমি বিশেষভাৱে এই কথাটো উল্লেখ কৰি দিয়াটো দৰকাৰ কি আচৰণৰ পৰিৱৰ্তন হ'ল সেই কথাটো স্পষ্টকৈ উল্লেখ কৰি দিয়াটো দৰকাৰ এতিয়া প্ৰথম টিচিং পইণ্টটো শেষ হোৱাৰ পিছত শিক্ষকে কি কৰিব যে যিখিনি কথা পঢ়োৱা হ'ল বা যিখিনি কথা শিকোৱা হ'ল সেইখিনি তেওঁ কি কৰিব লাগিব মূল্যায়ন কৰিব লাগিব তাৰমানে সেইখিনি পৰীক্ষা কৰিব লাগিব কাৰণ আচলতে শিকোৱা যে কথাখিনি আচলতে মই শিক্ষকে যি আশা কৰিছিল যি আচৰণৰ পৰিৱৰ্তন আশা কৰিছিল সেই আচৰণৰ পৰিৱৰ্তন সাধিত হ'ল নে নাই ল'ৰা ছোৱালীসকলে কথাখিনি বুজি পালে নে নাই জানিলে নে নাই সেই কথাটো নিশ্চিত কৰাটো দৰকাৰ আৰু যদি নিশ্চিত কৰা নহয় তেতিয়াহ'লে পৰৱৰ্তী যিটো শিক্ষণীয় যিটো বিন্দু হ'ব সেইটো ছাত্ৰ ছাত্ৰীসকলে বুজি নাপাব আৰু এই প্ৰিন্সিপলটোকে কোৱা হয় দ্য প্ৰিন্সিপল অফ ছাকচেছিভ ক্লিয়াৰনেছ গতিকে এটা শিক্ষণীয় বিন্দু শিকোৱাৰ পাছত সেইটোৰ শিক্ষণীয় বিন্দুটো আমি উল্লেখ কৰিব লাগিব তাৰ বিপৰীতে আমি কি কৰিব লাগিব যিটো বিশেষ উদ্দেশ্য সেইটো আমি উল্লেখ কৰিব লাগিব আৰু সেইটো যে পঢ়াওঁতে শিক্ষকে কি কৌশল বা কেনেকৈ শিক্ষকে সেইটো পঢ়াইছে কি কাৰ্য সম্পাদন কৰিছে সেইখিনি শিক্ষকৰ কাৰ্যাৱলীত আমি বিশদভাৱে লিখিব লাগিব তাৰপিছত ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে সেইটো আমি লিখিব লাগিব আৰু তাৰ পাছত লিখিব লাগিব মানে ষষ্ঠ কলমত লিখিব লাগিব সেই বিশেষ শিক্ষণীয় বিন্দুটোৰ মানে শিকোৱাৰ কাৰণে শিক্ষকে যি কাৰ্য সম্পাদন কৰিছে বা ছাত্ৰ ছাত্ৰীসকলে যি কাৰ্য সম্পাদন কৰিছে তাৰ ফলত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ কেনেকুৱা আচৰণৰ পৰিৱৰ্তন আশা কৰিছে সেইটো ফলাফল হিচাপে তাতে লিখিব লাগিব গতিকে এনেকৈ এটাৰ পাছত এটা টিচিং পইণ্ট শিক্ষকে শিকাব তাৰপাছত সেইটো মূল্যায়ন কৰিব তাৰপিছত পৰৱৰ্তী টিচিং পইণ্টলৈকে যাব গতিকে এনেকৈ গোটেইকেইটা টিচিং পইণ্ট শিকোৱা হোৱাৰ পাছত কি কৰিব লাগিব শিক্ষকে গোটেইকেইটা টিচিং পইণ্টৰ মাজত এটা সামঞ্জস্য এটা তেওঁ দেখাব লাগিব সেইকাৰণে গোটেইখিনি লগ কৰিব লাগিব তাৰমানে এটা চামাৰি দিয়া দৰকাৰ থুলমূলকৈ গোটেইখিনি কথা কি পঢ়ালে সেইখিনি কথা আৰু এবাৰ তেখেতে প্ৰেজেণ্টেশ্যন ষ্টেপতে ক'ব যে আচলতে শিকোৱা কাৰ্যটো প্ৰেজেণ্টেশ্যন ষ্টেপতে শেষ হয় ক্লোজাৰ ষ্টেপত আৰু নতুন কথা একো নাথাকে যেনেকৈ আৰম্ভণি ষ্টেপত কেৱল আৰম্ভণিহে কৰি দিয়া হয় নতুন বিষয়বস্তু উপস্থাপন কৰা নহয় গতিকে উপস্থাপন ষ্টেপতে উপস্থাপনো কৰিব উপস্থাপন কৰা বিষয়বস্তুখিনি ছাত্ৰ ছাত্ৰীৰ জানিলে নে নাই সেইটো পৰীক্ষা কৰিব এইটো কণ্টিনিউৱাছলি কৰিব আমি আটাই জানো যে ইভালুৱেশ্যনটো কণ্টিনিউৱাছ হ'ব লাগে গতিকে কোনো এটা বস্তু শিকাৰ পাছত যে সেইটো লগে লগে আমাৰ জ্ঞানৰ অংশ হৈ যায় আৰু কোনো এটা বস্তু শিকাৰ পাছত সেই গোটেইবোৰ আৰু শেষলৈকে আমি তাক পৰীক্ষা কৰিবলৈ ৰৈ থকাৰ কোনো দৰকাৰ নাই গতিকে আমি প্ৰত্যেক টিচিং পইণ্ট শেষ হোৱাৰ পাছত আমি কি কৰিব লাগে ছাত্ৰ ছাত্ৰীক পৰীক্ষা কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰী যে মূল্যায়ন কৰিব সেইটো কাৰণে আৰু বেলেগকৈ টিচিং পইণ্ট লিখিব নালাগে এই মূল্যায়ন কৰা কাৰ্যটোৰ কথা উল্লেখ কৰিব শিক্ষকৰ কাৰ্যাৱলীৰ ভিতৰতে আৰু শিক্ষকে যি প্ৰশ্ন সুধিব যি কৰিব দিব সেই কথাটো শিক্ষকৰ কাৰ্যাৱলীত লিখিব লাগিব আৰু ছাত্ৰ ছাত্ৰীয়ে যি কৰিব সেই কথাখিনিও ছাত্ৰ ছাত্ৰীৰ শিতানত কাৰ্যাৱলীৰ শিতানত লিখিব লাগিব এইখিনিতে এটা কথা মোৰ মনত পৰিছে এটা প্ৰিন্সিপলৰ কথা ক'ব মোৰ মনত নাছিল মই যি প্ৰিন্সিপল কেইটাৰ উল্লেখ কৰিছোঁ যে প্ৰিন্সিপল অফ চিলেকশ্যন প্ৰিন্সিপল অফ ডিভিজন
প্ৰিন্সিপল অফ সাকসেসিভ ক্লিয়াৰনেছ, প্ৰিন্সিপল অফ ইণ্টিগ্ৰেশ্যন। তাত আৰু এটা প্ৰিন্সিপল আছে, এইটো হৈছে প্ৰিন্সিপল অফ ফিক্সেশ্যন, যে আমি যি নতুন জ্ঞান ছাত্ৰ ছাত্ৰীক দিম প্ৰত্যেক টিচিং পইণ্টৰ যোগেদি, প্ৰত্যেক টিচিং পইণ্টৰ শেষত যিটো আমি এক্সাৰচাইজ দিম বা যিটো ইভালুৱেশ্যন কৰিম, সেইটোক আমি ছাত্ৰ ছাত্ৰীক প্ৰয়োগ কৰাৰ সুবিধা যে দিম, ইয়াৰ দ্বাৰা কি হ'ব, আমি ছাত্ৰ ছাত্ৰীক আমি মনত নতুন যি জ্ঞান আহৰণ কৰিলে সেইখিনি তেওঁলোকক আমি ফিক্স কৰাৰ কাৰণে আমি এটা সুবিধা প্ৰদান কৰোঁ। মানে ছাত্ৰ ছাত্ৰী সেইখিনি যে নিজৰ যাতে কি হয়, তেওঁলোকৰ জ্ঞানখিনি যাতে সুদৃঢ় হয়, ফিক্স হয়, সেই কথাটো আমি নিশ্চিত কৰিব লাগে। এইটো এটা প্ৰিন্সিপল শিক্ষকে মনত ৰাখিব লাগে। গতিকে প্ৰেজেণ্টেশ্যন ষ্টেপত শিক্ষকে নিজৰ ক্ৰিয়েটিভিটি, নিজৰ যি সৃজনশীলতা, সেই সৃজনশীলতাখিনিক শিক্ষকে দেখাব পাৰে। কাৰণ শিক্ষকে কেনেকৈ পঢ়াব, কি পদ্ধতিত পঢ়াব, তেওঁ কিবা ইনোভেটিভ কিবা মেথড ল'ব নেকি, কিবা ইনোভেটিভ টেকনিক ল'ব নেকি, সেই কথাখিনি তেওঁ ল'ব পাৰে। আৰু সেই কথাখিনি যি লয় সেইখিনি কথা শিক্ষকৰ কাৰ্যাৱলী শিতানত তেখেতে উল্লেখ কৰিব লাগিব। এতিয়া ইভালুৱেশ্যন কৰোঁতে আমি সেইটো টিচিং পইণ্টত লিখিব নালাগে। টিচিং পইণ্ট সেইটোৱে হ'ব যিটোৰ পৰা ছাত্ৰ ছাত্ৰীৰ কিবা শিকিবলগীয়া থাকে। গতিকে এনেকৈ প্ৰত্যেক পাঠটো এটা ছিষ্টেমেটিকেলি আমি টিচিং পইণ্টটোত সজাব লাগিব। প্ৰত্যেক পইণ্ট যে ভালদৰে ছাত্ৰ ছাত্ৰীৰ আগত উপস্থাপন কৰিব লাগিব, ছাত্ৰ ছাত্ৰীক কাম দিব লাগিব, এক্টিভিটি দিব লাগিব প্ৰত্যেক পইণ্টৰ এগেইনষ্টে। প্ৰত্যেক টিচিং পইণ্টটো ভালদৰে শিকোৱা হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীক পৰীক্ষা কৰাৰ পাছতে পৰৱৰ্তী টিচিং পইণ্টটোলৈ আগবাঢ়ি যাব লাগিব। ইভালুৱেশ্যনটো কণ্টিনিউৱাছ হ'ব, একেলগে কৰিবলৈ আমি ৰৈ থাকিব নালাগে। কেতিয়াবা এনেকুৱা দেখা যায় যে গোটেই পাঠটো শিকোৱাৰ পাছত শেষত মানে প্ৰেজেণ্টেশ্যন ষ্টেপৰ শেষত ইভালুৱেশ্যনখিনি দি দিয়ে। সেইটো কৰাৰ দৰকাৰ নাই। অৱশ্যে প্ৰত্যেক টিচিং পইণ্টৰ এগেইনষ্টে ইভালুৱেশ্যন ৱৰ্ক দিয়াৰ পাছত লেচনটো ইণ্টিগ্ৰেশ্যন কৰাৰ পাছত, মানে প্ৰেজেণ্টেশ্যন ষ্টেপৰ একেবাৰে শেষৰ ফালে লেচনটো ছাম আপ কৰাৰ পাছত, তাৰপাছত 2-এটা প্ৰশ্ন সময় থাকিলে শিক্ষকে দিব পাৰে তেওঁলোকৰ জ্ঞানখিনি সুদৃঢ়কৰণ কৰাৰ কাৰণে, মানে ফিক্সেশ্যনৰ কাৰণে দিব পাৰে। এতিয়া এনেকৈ তাৰমানে যিখিনি নতুন বস্তু ছাত্ৰ ছাত্ৰীক পঢ়াব সেইখিনি সুন্দৰকৈ উপস্থাপন কৰিব লাগে। এতিয়া উপস্থাপন স্তৰটো শেষ হোৱাৰ পাছত আমাৰ শেষৰ স্তৰটো আৰম্ভ হয় সমাপ্তিকৰণ। এতিয়া সমাপ্তিকৰণত আচলতে শিক্ষকে নতুন একো কথা নিশিকায়। সেইকাৰণে এই স্তৰটোত থাকে যে প্ৰথম কলমত লিখিব লাগে স্তৰটোৰ নাম, দ্বিতীয় কলমত লিখিব লাগে শিক্ষকৰ কাৰ্যাৱলী, তৃতীয় কলমত লিখিব লাগে ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলী। যিহেতুকে ইয়াত শিকাবলগীয়া একো নাথাকে, গতিকে ইয়াত কোনো শিক্ষণীয় বিন্দু নাথাকে, কোনো বিশেষ উদ্দেশ্য নাথাকে, আৰু কোনো আকাংক্ষিত শিক্ষাদানৰ ফলাফলো নাথাকে। সমাপ্তিকৰণ ষ্টেজত আমি নতুনকৈ শিকাবলগীয়া একো কথা নাথাকে। ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীসকলে এই কথাটো মনত ৰখা উচিত যে নতুন জ্ঞান যি আমি দিম উপস্থাপন স্তৰতেই আমি ইয়াক দিম, উপস্থাপন স্তৰতেই আমি ইয়াক শেষ কৰিম। এতিয়া সমাপ্তিকৰণ ষ্টেজত কেৱল ৰিকেপিচুলেশ্যনৰ কাৰণে, পুনঃস্মৰণৰ কাৰণে আমি গোটেই যি পাঠটো পঢ়ালোঁ আমি কি কৰিব লাগে, আমি এটা সাৰাংশ ছাত্ৰ ছাত্ৰীক দিব লাগে। কিন্তু উপস্থাপনটোৰ কেতিয়াবা একেবাৰে আৰম্ভণিতে কেতিয়াবা যেনেকৈ গদ্য পাঠৰ ক্ষেত্ৰত প্ৰথমতে পাঠটোৰ সম্পৰ্কে অকণ কথা কৈ দিয়া হয়, কিন্তু এইটো এটা সাৰাংশ। কিন্তু সমাপ্তিকৰণত যিটো সাৰাংশ দিব সেইটো প্ৰাৰম্ভিক যিটো উপস্থাপনত সাৰাংশ যদি দিয়া হয় সেই সাৰাংশটোতকৈ কিন্তু এইটো বেলেগ। গতিকে সমাপ্তিকৰণ স্তৰত যিটো সাৰাংশ আমি দাঙি ধৰিম সেইটো এটা বুদ্ধিদীপ্ত হ'ব লাগে, যাতে ইয়াত সামগ্ৰিকতাটো, পাঠটোৰ সামগ্ৰিকতাটো লক্ষ্য কৰে, ছাত্ৰ ছাত্ৰীৰ যাতে নতুন চিন্তাৰ উদ্ৰেক কৰিব পাৰি। ঠিক তেনেকৈ আমি প্ৰত্যেকটা পইণ্ট সামৰি, যিখিনি পঢ়ালোঁ তাৰে প্ৰত্যেকটা পইণ্ট সামৰি, প্ৰত্যেকটা টিচিং পইণ্টৰ মাজত যিটো
সংযোগ সেইটো বজাই ৰাখি আমি ধুনীয়াকৈ আমি সাৰাংশটো দিব লাগে। সাৰাংশ দিয়াৰ পিছত হয়তো ছাত্ৰ ছাত্ৰীয়ে এইটো শুনিব। শুনাৰ পাছত যে ছাত্ৰ ছাত্ৰীয়ে কি কৰিব, সেইটো বা এই সমাপ্তিকৰণ স্তৰতো কেতিয়াবা আমি কি দিব পাৰোঁ, 2-এটা প্ৰশ্ন আমি সুধিব পাৰোঁ, কিন্তু আচলতে নুসুধিলেও হয়। গতিকে ছাত্ৰ ছাত্ৰীয়ে সাৰাংশটো শুনিব, আৰু যদি কিবা শিক্ষকে কাম দিয়ে, যিটো ক্লাছ ৱৰ্ক বুলি কওঁ, ক্লাছ ৱৰ্কটো আমি উপস্থাপন স্তৰতে দি শেষ কৰিব লাগে। সমাপ্তিকৰণ স্তৰলৈ আৰু আমি ক্লাছ ৱৰ্ক নাৰাখোঁ, কাৰণ ক্লাছ ৱৰ্কৰ উদ্দেশ্যটোৱেই হৈছে যে নৱলব্ধ জ্ঞানৰ পৰীক্ষণ। গতিকে প্ৰত্যেক টিচিং পইণ্ট শেষ হোৱাৰ পাছত আমি যিটো নতুন জ্ঞান আহৰণ কৰিলে সেইটোৰ আমি পৰীক্ষা কৰাটো দৰকাৰ, কাৰণ তেতিয়াহে আমি পৰৱৰ্তী শিক্ষণীয় বিন্দুলৈ আমি আগবাঢ়ি যাব পাৰোঁ। এতিয়া সমাপ্তিকৰণত আমি নতুনকৈ আৰু কোনো ক্লাছ ৱৰ্ক দিয়াৰ দৰকাৰ নাথাকে, কিন্তু কোনোবাই যদি দিব খোজে দিব পাৰে। গতিকে এই চামাৰিটো দিয়াৰ পাছত শেষৰ কাম হ'ল শিক্ষকে এইবাৰ গৃহকৰ্ম দিব। এতিয়া গৃহকৰ্ম দিয়াতে কিছুমান কথা আছে, যে আমাৰ গৃহ শিক্ষকবিলাকে গৃহকৰ্ম দিওঁতে সাধাৰণতে আমি এনেকুৱা গৃহকৰ্ম দিওঁ যিটো আমাৰ মানে পিছৰ পৰ্যায়ত মূল্যায়ন কৰোঁতে আমাৰ সহজ হয়, কম সময় লাগে, বা আমি কিবা এটা দি দিওঁ। কিন্তু সাধাৰণতে গৃহকৰ্মটো এনেকুৱা হ'ব লাগে, এইটো চেলেঞ্জিং হ'ব লাগে। গৃহকৰ্ম বেছি দিব নালাগে, কম দিব লাগে, কিন্তু যাতে এই গৃহকৰ্মটো কৰোঁতে সেই ছাত্ৰ ছাত্ৰীয়ে যাতে সেই বিষয়টো সম্পৰ্কে গোটেইখিনি কথা শিকাৰ যাতে সুযোগ পায়, বা আৰু নতুন নতুন কথা শিকাৰ কাৰণে আগ্ৰহী হয়, নতুন মনত এটা অনুসন্ধিত ভাৱ এটাৰ যাতে জাগ্ৰত হয়, ঠিক তেনেকৈ আমি গৃহকৰ্মবোৰ দিব লাগে। গৃহকৰ্ম দিয়াটো কিন্তু নিতান্তই বাঞ্ছনীয়, কাৰণ আমি এটা ক্লাছত গোটেই